চিটেটৰ অফিচিয়েল ৱেবছাইটৰ পৰা এখন নতুনকৈ নটিচ প্ৰকাশ পালে আৰু সেই নটিচখনত লিখা আছিল কিমান সংখ্যক কেণ্ডিডেটে এই যোৱা চিটেট পৰীক্ষাত কিমান সংখ্যক কেণ্ডিডেটে সেই পৰীক্ষাটোত বহিছিলে, কিমান সংখ্যক কেণ্ডিডেটে সেই পৰীক্ষাটোত পাছ কৰিলে আৰু কিমান সংখ্যক কেণ্ডিডেটে সেই পৰীক্ষাটোৰ বাবে আবেদন কৰিছিলে। এইখিনি জাষ্ট ডাটা এখন আপোনালোকক দিবলৈ আহিছোঁ। তাৰপিছত মই আপোনালোকক ক'ম যে আগন্তুক আমাৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হ'ব, সেই প্ৰক্ৰিয়াটোত এজন কেণ্ডিডেটে চাকৰি এটা লোৱাৰ ক্ষেত্ৰত কিমানখিনি সহজ হৈ পৰিব সেইখিনি বিষয়ে অকণমান জনাম। প্ৰথমতে আপোনালোকে এটা কাম কৰক, এই নটিফিকেশ্যনখন পাৰে যদি মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, নাইবা আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি লওক। প্ৰথমতে ইয়াত দিয়া আছে যে পেপাৰ 1ৰ বাবে টোটেল কেণ্ডিডেট আছিল 6,86,197। এইখিনি কেণ্ডিডেট আছিল আৰু পৰীক্ষাটোত বহিছিলে 5,72,489 আৰু পৰীক্ষাটোত পাছ কৰিছিলে 1,38,389। টোটেল কেণ্ডিডেট আছিল এইখিনি। আৰু পেপাৰটোৰ বাবে আছিল টোটেল কেণ্ডিডেট হৈছিল 13,62,884 আৰু পৰীক্ষাটোত বহিছিলে 11,37,087 আৰু পাছ কৰিছিলে 1,39,888। এইখিনি আছিল ডাটা, যিটো মই আপোনালোকক কৈ দিলোঁ। ইয়াৰে পিছত যি আগন্তুক আমাৰ হ'বলৈ গৈ আছে 26ত হওক বা 27ত হওক বা 28ত হওক, যিটো আমাৰ শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে আৰু এই নিযুক্তি প্ৰক্ৰিয়াত এজন কেণ্ডিডেটে চাকৰি লোৱাৰ ক্ষেত্ৰত কিমানখিনি সহজ হৈ পৰিব এইখিনি মই অকণমান মোৰ দৃষ্টিৰে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তো এইখিনি কথা মই নিজৰ দৃষ্টিভংগীৰে আপোনালোকক ক'ম। মানে মই যিখিনি ঢুকি পাইছোঁ বা ধৰি লওক যিখিনি মই জানিব পাৰিছোঁ সেইখিনি কথা মই আপোনালোকক ক'ম। আৰু যদি মোৰ মতত যদি একমত হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট এটা কৰিবলৈ নিশ্চয় নাপাহৰিব। প্ৰথমতে আমাৰ যদি কম্পিটিশ্যনৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ কম্পিটিশ্যন ক'ত আছে? সেইসকল কম্পিটিশ্যন আছে যিসকলে আছাম টেট পাছ কৰি থৈছে, যিসকলে চি টেট পাছ কৰি থৈছে, তেওঁলোকে আমাৰ কম্পিটিশ্যন মেইন। তো আছাম টেটত চি টেটৰ তুলনাত আছাম টেট বহুতখিনি সহজ আৰু আছাম টেটৰ কেণ্ডিডেট যথেষ্টখিনি বেছি আছে চি টেটৰ তুলনাতকৈ অসমত। কিয় অসমত বেছি আছে? কাৰণ কিয় চি টেটৰ তুলনাত আছাম টেট বহুতখিনি ইজি হয় আৰু যিবিলাক আমাৰ কম্পিটিটিভ এক্সামত আহি থাকে, জিকে ধৰক, গ্ৰামাৰ হওক বা ধৰি লওক যিখিনি বস্তু আহে, পেডাগজি হওক, চি টেটৰ তুলনাত যথেষ্টখিনি সহজ হয় আছাম টেটত। তো সেইকাৰণে পাছ কৰা সংখ্যাটো যথেষ্টখিনি বেছি। কিন্তু আছাম টেট যিবিলাক কেণ্ডিডেট আছে বৰ্তমান, তেওঁলোকে চাকৰি পোৱাৰ পাছত একেবাৰে শেষ হৈ যাব কম্পিটিশ্যন। কাৰণ চি টেটতো আপোনালোকে গমেই পাইছে যে চি টেটত পাছ কৰিবলৈ ইমানখিনি ইজি নহয়। আমাৰ অসমত যদি ক'বলৈ যাওঁ 20,000ৰ ভিতৰত খুব বেছি 2400-2500 মান কেণ্ডিডেটসকলে পাছ কৰে। মানে 100টাৰ ভিতৰত 10টা কেণ্ডিডেটসকলে পাছ কৰে চি টেট পৰীক্ষাত। তো আগন্তুক আমাৰ যিটো আহিব লগা নিযুক্তি আছে, তো এজন কেণ্ডিডেটে কিমান সহজ হ'ব সেইখিনি অকণমান চাওক। প্ৰথমতে আহিছোঁ আছাম 2021 চনতে লাষ্ট আমাৰ এ টেট অনুষ্ঠিত হৈছিল, মানে আছাম টেট অনুষ্ঠিত হৈছিল। আৰু আছাম টেটৰ কেণ্ডিডেটসকলে এতিয়াও তেওঁলোকে চাকৰি পোৱা নাই, কিন্তু তেওঁলোকে অতি সহজে নিযুক্তি লাভ কৰিব। ক'ত পাব? 5,550টা পদত, যি 2023 চনতে নটিফিকেশ্যন পাব্লিছ কৰিছিল, তাত তেওঁলোকে চাকৰি পাব। কাৰণ তেওঁলোকৰ মাৰ্কখিনি বহুতখিনি ভাল আছে, তেওঁলোকে অতি সহজে এই চাকৰিটোৰ বাবে তেওঁলোকে নিযুক্তি লাভ কৰিব। তাৰপিছত থাকিব যিবিলাক ৰৈ যাব কেণ্ডিডেট, অকণমান অলপত ধৰি যিবিলাক ৰৈ যাব, সেইবিলাকে 4,500 পদত এই 2025 চনত যিটো ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে সেইখিনিত তেওঁলোকে পাই যাব। আৰু এই দুটা নিযুক্তি প্ৰক্ৰিয়াত একেবাৰে আছাম টেটৰ যিবিলাক কেণ্ডিডেট থাকিব একেবাৰে নাইকিয়াই হৈ যাব, একেবাৰে নাইকিয়া হ'ব। তো বাকী থাকিল কি? চি টেটৰ কেণ্ডিডেটসকল। আৰু চি টেটত পাছ কৰা সংখ্যা অসমত যথেষ্টখিনি কম, বহুখিনি কম। আমাৰ 26ত বা ধৰি লওক 27ত হওক বা 28ত হওক যিটো ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া আহিব, তাত ইমান হাইফাই কাট অফ মাৰ্ক নাযায়, একেবাৰে কমি যাব। কাৰণ অসম গভমেণ্টে ডাইৰেক্ট কৈ দিছে যে এতিয়াৰে পৰা আছাম টেট অনুষ্ঠিত কৰা নহয়। চি টেটত যিহেতু চি টেট পৰীক্ষা যিহেতু বছৰত 2বাৰ অনুষ্ঠিত হয়, তো চি টেটৰ কাৰণে প্ৰিপাৰেশ্যন চলাবলৈ কেণ্ডিডেটসকলক আহ্বান কৰিছে। তো বুজি পাইছেনে? তো চি টেটত পাছ কৰা ইমানখিনি ইজি নহয়। কাৰণ কিয়? অসমত কেণ্ডিডেটসকলে যথেষ্টখিনি প্ৰব্লেমত পৰে লেংগুৱেজৰ ক্ষেত্ৰত। কিছুমানে আছামিজ মিডিয়ামত সৰুৰ পৰা পঢ়া, তেওঁলোকে হিন্দীটো ভালকৈ বুজি নাপায় বা ধৰি লওক ইংলিছটো ভালকৈ বুজি নাপায়।
তো অসমীয়া লেংগুৱেজত যদি আহে বস্তুবিলাক তো তেওঁলোকে অতি সহজে চল্ভ কৰিব পাৰে, কিন্তু হিন্দী বা ইংলিছত আহিলে অকণমান লেংগুৱেজৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰব্লেম আহি পৰে। তো এটাই ক'ম, যিসকলে ধৰি লওক নতুনকৈ এইবাৰ ধৰি লওক DLED দিব, BEd পঢ়ি আছে, বা ধৰি লওক যিসকলে চিটেটৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, অকণমান ভালকৈ প্ৰিপাৰেশ্যন কৰি থৈ দিয়ক, কাৰণ ভৱিষ্যতে বহুখিনি এটা সুযোগ আছে, সোণালী সুযোগ এটা আছে আপোনালোকৰ কাৰণে। আমি দেখা পাই থাকোঁ যে প্ৰত্যেক বছৰে অসম চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে মানে ৰিক্ৰুটমেণ্ট ওলাই থাকে। প্ৰতি বছৰে মোটামুটি নাই বুলিও 5,000, 6,000, 8,000, 9,000 এনেকুৱা ধৰি লওক পষ্ট মুকলি কৰিয়ে থাকে। আৰু এইবাৰতো কৰি দিছে যে এইবাৰ যিসকল কেণ্ডিডেটে মানে যিসকল চাকৰিয়ালে ৰিটায়াৰমেণ্ট ল'ব, আৰু সেই ৰিটায়াৰমেণ্ট বিলাকৰ পষ্ট মানে আগতে এনেকুৱা আছিল যে ৰিটায়াৰমেণ্ট হোৱাৰ পিছত বহু কেইদিন তাৰমানে সেই পষ্টটো খালী থাকে, তাৰ পিছতহে ভেকেণ্ট ওলায়। কিন্তু এতিয়াৰে পৰা তাৰমানে স্পীডত কামবিলাক কৰা আৰম্ভ কৰিছে তেওঁলোকে। এই ধৰি লওক ৰিটায়াৰমেণ্ট হ'লাক, তাৰ পিছতে কিছু পিছতে সেই পষ্টটোৰ বাবে ভেকেঞ্চি তেওঁলোকে মুকলি কৰিব। তো এটা সোণালী সুযোগ, আৰু সোণালী সুযোগ আছে মানে যিবিলাকে এইবাৰ ধৰি লওক GT PGTৰ কাৰণে পৰীক্ষাটো দিছে। আপোনালোকে গমেই পাইছে যে BEd পৰীক্ষাত আগতে যিবিলাক BEd কৰিছিল তেওঁলোকক এলাউ কৰা আছিল LPত চাকৰি লোৱাৰ কাৰণে। তেওঁলোকে LPত বহুতে কৰ্মৰত হৈছে, বা ধৰি লওক মোৰ লগৰো কিছুমান আছে, তেওঁলোকে LPত চাকৰি পাই আছে BEd পাছ কৰি। আগতে যিহেতু এলাউ কৰা আছিল সেইমতে তেওঁলোকে চাকৰি পাই আহিছিল। তাৰ পিছত কি হৈছে, মাজতে কি হ'ল, LPৰ ছেকশ্যনৰ কাৰণে, অকল LPৰ কাৰণে DLED কেণ্ডিডেটসকলকহে তাৰমানে সুবিধাটো দিছে। যিসকলে DLED কৰিছে তেওঁলোকে LPৰ কাৰণে, আৰু যিসকলে BEd কৰিছে তেওঁলোকে ME আৰু টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে GT PGTৰ কাৰণে আবেদন কৰিব পাৰিব। তো এইখিনি সুবিধা দি দিছে। আৰু MEৰ কাৰণে DLED কেণ্ডিডেটসকলেও পাৰে সেইখিনি। তো ৰিক্ৰুটমেণ্ট প্ৰচেছৰ বিষয়ে আপোনালোকৰ আগৰটো ভিডিঅ'ত মই কৈছিলোঁ সেইখিনি কথা, সেইখিনিতো ভালকৈ বুজি পালে। তো এতিয়া ক'বলৈ গৈছোঁ এই GT PGTখিনি চাওক। এটা বস্তু লক্ষ্য কৰিব, GT PGT যিসকলে পৰীক্ষা দিছে, মই ধৰি লওক মোৰ লগৰ কেইজনমানৰ লগত কথা পাতিলোঁ, তেওঁলোকেও পৰীক্ষা দিছে আৰু তেওঁলোকৰ পৰীক্ষা বহুতখিনি ভাল হৈছে বুলি মই শুনিছোঁ। তেওঁলোকে LPত চাকৰি ইতিমধ্যে LPত কৰ্মৰত হৈছে। GT PGT যেতিয়া চাকৰিটো পাব, সেই পষ্টবিলাকতো ভেকেণ্ট হৈ যাব। সেই পষ্টবিলাকত নতুনকৈ এডভাৰটাইজ ওলাব, পষ্ট বেছি থাকিব কিন্তু কেণ্ডিডেট নাপাব আগন্তুক পৰীক্ষাত। তো এটাই কথা ক'ম আপোনালোকক, যদি আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে অকণমান ভালকৈ প্ৰিপাৰেশ্যন চলাওক। যিখিনি মই দেখি আহিছোঁ, যিখিনি মই অনুমান লগাই আছোঁ, আগন্তুক পৰীক্ষাৰ বাবে যিসকলে একদম ভালকৈ স্ক'ৰ কৰিব, ভাল এটা নম্বৰ লৈ পাছ কৰিব, তেওঁলোকে চাকৰিটো পাই যাব। তো এইখিনি আছিল আজি ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পালে। মই যি ক'ব বিচাৰিছোঁ বুজোৱাত ইমান এটা ভাল নহয় বাৰু, তথাপিও যদি বুজি পাইছে এটা কমেণ্ট এটা কৰি দিব, লগতে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু চাই থাকিব এই চেনেলটো, মাজে মাজে ভাল ভাল ভিডিঅ' আহি আছে। আজিলৈকে সামৰণি মাৰিছোঁ, ধন্যবাদ।